শিল্পী সমাজৰ বাবে পুনৰ আহিল এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰী আক্ৰান্ত হ'ল দুৰাৰোগ্য ৰোগত। জনপ্ৰিয় অভিনেত্ৰী দুখত ভাগি পৰিছে যেতিয়া তেওঁ গম পাইছে যে এই মাৰাত্মক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়। জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে লিভাৰৰ ছেকেণ্ড ষ্টেজ কেঞ্চাৰৰ ৰোগত ভুগি আছে আৰু আপোনালোকৰ সকলোৰে দুৱা প্ৰাৰ্থনা বিচাৰিছে। এই জনপ্ৰিয় অভিনেত্ৰী আন কোনো নহয়, তেওঁ হ'ল হিন্দী অভিনয় জগতৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কাক্কাৰ। হয়, আপোনালোকৰ সকলোৰে হৃদয়ত স্থান দখল কৰিছিল এই জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে সসুৰাল চিমাৰকাৰৰ জৰিয়তে। চিমাৰ হিচাপে তেওঁক সকলোৱে আপোনালোকে চিনি পায়। জনপ্ৰিয় অভিনেত্ৰী গৰাকী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ ইউটিউব চেনেলৰ জৰিয়তে এই কথা সকলোকে জনাইছে আৰু তেওঁলোকৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলক আৰু জনাইছে যে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰু আমাৰ চেনেলৰ তৰফৰ পৰা কামনা কৰিছোঁ যাতে জনপ্ৰিয় অভিনেত্ৰী গৰাকী অতি সোনকালে সুস্থ হৈ পৰে। সেইটো কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ।